আজিৰ পৰা প্ৰায় 40 দিন আগতে আৰম্ভ কৰা শাক-পাচলিৰ খেতি এটা আৰম্ভ কৰিছিলোঁ। এইখিনি মাটিতে কোৰ মাৰি অকল ছাগলী গোবৰ দিয়েই ভেন্দি গছৰ গুটি লগাইছিলোঁ। আজি এতিয়া ভেন্দি গছৰ স্বাস্থ্য কেনেকুৱা হ'ল আৰু কিছুমান গছ গজিলে, কিছুমান নগজিলে, ডাইৰেক্ট গুটিয়ে দি দিছিলোঁ। আৰু যিদিনাখন গুটি দিলোঁ তাৰ পিছদিনাখনৰ পৰাই বৰষুণৰ পৰা আৰম্ভণি। অকল 2-এদিন ৰ'দ দি আকৌ বৰষুণ। আৰু এই বৰষুণৰ বেছিকৈ হোৱাৰ বাবে পোক পৰুৱাৰ উপদ্ৰৱ বেছি হ'ল। সেইটো কাৰণে গছৰ পাতবিলাক দেখিলে গম পাইছে ইয়াত পোক পতংগৰ পূৰা উপদ্ৰৱ। গোটেই পাত খাই শেষ কৰি দিছে আৰু কিছুমান গছৰ গুৰিত খাই গুৰিও পচাই পিনে মাৰি দিছে। আৰু এতিয়া চাওক ভেন্দিবিলাক এতিয়া ফুলিবলৈ আৰম্ভ হৈছেগৈ। আৰু ইয়াত কোনো ৰাসায়নিক সাৰ ইউজ কৰা নাই, অকল ছাগলী গোবৰ দিয়ে কৰি থৈছিলোঁ। আৰু বৰষুণ বেছিকৈ হোৱাৰ কাৰণে ইয়াত একো সাৰ গোবৰ একো দিব পৰা নাছিলোঁ। তেনেকৈ গছখিনি ডাঙৰ হৈ আহিছিলে। পোক পতংগৰ উৎপাত হোৱাত সন্ধ্যা টাইমত ৰগৰ স্প্ৰে কৰিছিলোঁ, কিন্তু ৰগৰ স্প্ৰে কৰাৰ পিছতে ৰাতি বৰষুণেই দি দিয়ে লগে। যিদিনাখনেই দৰৱ দিওঁ সেইদিনাখনেই ৰাতি বৰষুণ দি দিয়াৰ ফলত দৰৱৰ কোনো কামেই নহয় আৰু পোক পতংগৰ উৎপাতত গোটেই গছৰ অৱস্থা বেয়া। আৰু এইফালে ইয়াত মই তিয়ঁহৰ গুটি দিছিলোঁ কেইটামান। ইয়াৰ ভিতৰত গোটেইকেইটাই গজিছিলে, কিন্তু এজোপাই নহ'ল। বাকী তিয়ঁহৰ গ্ৰ'থটো এতিয়া ইমানটো হৈছেগৈ। আৰু লগতে ইয়াত জাতিলাও দিছিলোঁ। জাতিলাও গুটি ইয়াতে পচাইছিলোঁ। প্ৰায় 3জোপা ওলাইছিলে, তাৰ ভিতৰত এজোপা ইয়াত ৰাখিলোঁ, 2জোপা ইয়াৰ পৰা বেলেগ জেগাত ৰুই দিলোঁ। জাতিলাও গছৰ গ্ৰ'থো খুব ধুনীয়া। আৰু এইফালে দাংবডি খেতি কৰিছিলোঁ। এই দাংবডিটো পোকৰ উপদ্ৰৱ ঘটিলে আৰু ইয়াতো সাৰ হিচাপে অকল ছাগলী গোবৰেই দিছিলোঁ। আৰু এতিয়া অলপ বগাব আৰম্ভ কৰাৰ কাৰণে জেং লগাই দিছোঁ। আৰু ইহঁতৰ অৱস্থাও ভাল নহয়, কাৰণ পোক পতংগৰ ইমান উপদ্ৰৱ আৰু বৰষুণ। আৰু দৰৱ কিবা স্প্ৰে কৰিলেও মানে কোনো কামেই নিদিয়ে, বৰষুণে ধুৱাই নিয়ে। এতিয়া এইবিলাকক লাহেকৈ এতিয়া বতৰ ভাল হোৱাৰ পিছত অলপ সাৰ জাবৰ দি ধুনীয়াকৈ ঠিক কৰিব লাগিব। আৰু এইবিলাক বগাবলৈ আৰম্ভ কৰি দিছে দাংবডি। আৰু জিকা গুটি প্ৰায় 20টামান দিছিলোঁ, তাৰ ভিতৰত এটাই ওলালে। আৰু ইয়াকো পোকৰ উপদ্ৰৱ হৈছিলে। বাকী গুটিবিলাক চব পচিয়ে গ'ল নে হেৰাই গ'ল, কি হ'ল মানে পৰুৱাই খাই শেষ কৰিলে। আৰু এইফালে তিয়ঁহ গছ দিছিলোঁ কেইটামান, একেলগে 5জোপা ইয়াত ওলাইছে। আৰু ইহঁতক মই ইয়াতে এটা ঢিপ বনাই পিনে দিছিলোঁ। আৰু ইয়াত এতিয়া গছৰ ডাল চাল এনেকৈ দি দিছোঁ বগাবলৈ, ইয়াতে বগাব এইখিনি। আৰু দাংবডিটো এনেই গছৰ ডালেই দি দিছোঁ, যিহেতু বাঁহ চাহ নাই জেং দিবৰ কাৰণে, সেইটো কাৰণে গছৰ ডালেই দি দিছোঁ। আৰু সিফালে এইখিনি ভেন্দি আৰু ইয়াতে তিয়ঁহ দি দিছোঁ। আৰু এই কিনাৰতে আছে, দেখাই আছোঁ মই, এইজোপা গোলনেমু, ইয়াত 2জোপা গোলনেমু আছে, ফুলিব ধৰিছে এয়াও। এইফালে ইয়াত আছে জাতিলাও পুলি, ইয়াত একেলগে 4টা পুলি ৰুই দিছোঁ। ইয়াতে প্ৰায় 1-1.5 ফুট গাঁত এটা কৰি তাতে শুকান জাবৰ পচন সাৰ হিচাপে বনোৱা কিছুমান গছৰ পাত চাত দি ৰাখিছিলোঁ, সেয়া আৰু গোবৰ দি লাও পুলি ৰুই দিছোঁ। আৰু এইফালে লগাইছোঁ ৰঙালাও গছ। এইটো এটা পুলি দিয়া হৈছিলে, এতিয়া পুলিটো যথেষ্টখিনি ডাঙৰ হৈছে আৰু আগটো পূৰা বাঢ়ি গৈছে। ইয়াৰ আগটো এতিয়া কাটিং কৰি দিব লাগিব। এইটো যথেষ্টখিনি দীঘল হ'ল, এইটো 1G কাটিং কৰি দিব লাগিব ইয়াক। আৰু পাত চাতবোৰ গ্ৰ'থো খুব ধুনীয়া হৈছে। লগতে এইফালে ইয়াত লগাইছোঁ, ইয়াতো দি থৈছোঁ ৰঙালাও পুলি, আৰু সিফালেও দি থৈছোঁ। আৰু বেছি জেগা নাই কাৰণে কমকৈ এনেধৰণে কৰিছোঁ, যাতে ঘৰৰ কাৰণেই হয় বুলি। আৰু এইফালে ইয়াত মোৰ ভোট জলকীয়া আছিলে 4জোপা, সেইখিনিও এতিয়া ফুলিবলৈ আৰম্ভ কৰিছে। আৰু এইবিলাক মই এনেকুৱা বাল্টি, পানীৰ ড্ৰাম এনেকুৱাবিলাকতে ৰুইছোঁ। আৰু এইবিলাক ধৰক ফুল খুব ধুনীয়াকৈ ফুলিব আৰম্ভ কৰিছে। ঠাই অভাৱৰ কাৰণে এনেকৈ কমকৈ কৰিছোঁ। আৰু এইবিলাকত এতিয়া সাৰ হিচাপে গৰু গোবৰ দিছোঁ, শুকান গোবৰ, আৰু লগতে সেইফালে পুলি এটাও লগাইছোঁ। আৰু লগতে ইয়াত এতিয়া মই ভাবিছোঁ লাহেকৈ মোৰ যিমান শাক পাচলি আছে এইবিলাকত মই এতিয়া খলিহৈ, যোনটো লিকুইড ফাৰ্টিলাইজাৰ, যোনটো পনীয়াকৈ খলিহৈ পচাই পিনে তাৰ লগত পানী মিক্স কৰি সাৰ হিচাপে দি তেনেকৈ দিম। আৰু কোনো ৰাসায়নিক সাৰ ইউজ নকৰোঁ এইখিনি খেতিত, যিখিনি হ'ব ঘৰতে খাবলৈ হ'ব, এনেধৰণে কৰিছোঁ।
আৰু এতিয়া ভোট জলকীয়া ফুলিছে আৰু ভোট জলকীয়াখিনি মই ঘৰৰ পিৰালিৰ কাষতে ৰাখিছোঁ, বাহিৰত ৰখা নাই বতাহ বৰষুণত নষ্ট হ'ব বুলি। আৰু পানী সিহঁতক মাজে মাজে দি থাকোঁ। এয়াই আছিল আৰু এনেধৰণেই কৰিছোঁ সৰু সুৰাকৈ শাক পাচলিৰ খেতি, আৰু বেছি অভিজ্ঞতা নাই। আৰু কোনোবাই যদি কিবা শাক পাচলিত কি দৰৱ পাতি ঔষধ দিব লাগে যদি জানে নিশ্চয় জনাব।